জ্যেষ্ঠ ভাতৃক বচাবগৈ নিজৰ হাত হেৰুৱালে কনিষ্ঠ ভাতৃয়ে তামাৰ হাত বৰুণডাঙ্গা কমলাচৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা যোৱা ৰাতি 11মান বজাত সংঘটিত হৈছে এই ঘটনা জানিব পৰা মতে দুদিনমান আগতে শিশুসকলৰ মাজত সংঘটিত হোৱা কাজিয়াক লৈ অভিভাৱকৰ মাজত লাগিছিল মাৰপিট দুই পক্ষই গোলকগঞ্জ থানাত এজাহাৰ দাখিল কৰিছিল এই ঘটনা কেন্দ্ৰ কৰি যোৱানিশা সংঘটিত হ'ল এক ভয়ংকৰ মাৰপিটৰ ঘটনা যোৱানিশা 11মান বজাত এটা পক্ষই আনটো পক্ষক গালিগালাজ আৰম্ভ কৰে পিছত দুই পক্ষৰ মাজত হতাহতিৰ সৃষ্টি হয় মইনুল হক নামৰ ব্যক্তিজনৰ নেতৃত্বত তাম্পু টেম্প ৰছিদুল জাহিদুল সালোৱাৰ সামিনা আমিনা আৰু মমেনাই দা কুঠাৰী ইত্যাদি চোকা অস্ত্ৰৰে আনটো পক্ষক আক্ৰমণ কৰে আক্ৰমণ ইমানেই ভয়ংকৰ আছিল যে ৰেহান নামৰ কিশোৰজনৰ হাত ডেগাৰেৰে খপিয়াই পেলাই দিয়ে আৰু আব্দুল বাৰী নামৰ যুৱকজনৰ এখন হাত কাটি দিয়ে আনহাতে মনসু আলী আৰু আয়ুব আলী গুৰুতৰভাৱে আহত হয় মাত্ৰ আটাইকেইজনক প্ৰথম অৱস্থাত ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত নিয়ে যদিও অৱস্থা সংকটজনক হোৱাত গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰিছে গোলকগঞ্জ আৰক্ষীয়ে ইতিমধ্যে মইনুল হক নামৰ ব্যক্তিজনক আটক কৰিছে তামাৰহাটৰ পৰা আশ্ৰাফুল আলমৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ সিহঁতে ধৰ্ষণ মাৰপিট আৰু ইয়াৰ আগতে ধৰ্ষণ কৰা কেইজনটা গোলকগঞ্জ থানাৰ পৰা সিহঁতে পলাই গৈছে সিহঁতক ইমান শাস্তি দিবলৈ কঠোৰতম শাস্তি দিব লাগে প্ৰশাসনক আমি অনুৰোধ কৰোঁ এইখিনি কঠোৰতমৰ পৰা কঠোৰতম শাস্তি দিব লাগে সিহঁতক যোৱাকালি আমাৰ কমলাঝাৰ গ্ৰামত ৰাতি আনুমানিক 11টামান বজাত ইয়াত মাৰপিট হয় কাজিয়া হয় আৰু সেই কাজিয়াত মানে আমাৰ এই অঞ্চলৰ ৰেহান হক ক্লাছ 9ত অধ্যয়ন কৰি আছে ই মানে এই কাজিয়াখন চাব গৈছে ভিৰৰ মাজত আছিল আৰু যিহঁতৰ লগত কাজিয়া টেম্পু টাট্টু সিহঁতে মানে ডেগাৰেৰে মানে ঘপিয়াই তাৰ মানে ৰেহান হকৰ হাতখন পেলাই দিছে আৰু কোনোবা আহত হৈছে নেকি আহত হৈছে আব্দুল বাৰী আয়ুব মজনু আৰু বেছি গুৰুতৰভাৱে আহত হৈছে আমাৰ যিজন 14 বছৰীয়া মানে ৰেহান হক ৰেহান বেছি গুৰুতৰভাৱে আহত হৈছে তাৰ গোটেই হাতখনে মানে ছিঙি গৈছে